আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আলহামদুলিল্লাহ, ময়ো ভালে আছোঁ। এই বস্তুটো যে দেখিব পাৰিছে, এই পেকেটটোৰ ভিতৰত কি আছে ময়ো নাজানো। বন্ধু এজনে খন্তেক সময় আগতে এটা পেকেটৰ সৈতে মোৰ হাতত তুলি দিলে আৰু ক'লে, মই কাটাৰ গৈছিলোঁ আৰু আহোঁতে আপোনালোকৰ বাবে অৰ্থাৎ আপোনাৰ বাবে ক্ষুদ্ৰ এটি উপহাৰ লৈ আহিছোঁ। পবিত্ৰ ৰমজান মাহৰ 15টা নে 20টামান ৰমজান যোৱাৰ পিছত তেখেত হুদুৰ কাটাৰলৈ গৈছিলে আৰু তাৰ ঈদৰ নামাজ তেখেতে তাতেই পঢ়িছে আৰু আহোঁতে মোৰ বাবে এই উপহাৰটো লৈ আহিছে। ইয়াৰ লগত আৰু বহুত কিবা কিবি আছে, তো মই পেকেটটো খুলি আপোনালোকৰ অলপ দেখুৱাইছোঁ। এইটো আছিলে ভিতৰত। পেকেটটো যথেষ্ট ধুনীয়া। আচ্ছা, ইয়াতে আপোনাৰ হেৰি আছে, সুগন্ধি আছে। এইটো মই খুলিছোঁ। মাশাল্লাহ, জাজাকাল্লাহ। এয়া দেখিব পাৰিছে, এইটো বিদেশী এটা সুগন্ধি হয়। সুগন্ধিটো যথেষ্ট ধুনীয়া, ভাল লাগিছে। ধন্যবাদ জনাইছোঁ বন্ধুজনক।